হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু ভালে থাকক সকলো। আজি এটা মই ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আহকচোন চাওঁ কিনো ৰেচিপি লৈ আহিছোঁ। এতিয়া মই ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি ল'ম। আজি ৰেচিপিটোত কি আছে জানেনে? মচুৰ দালি আৰু কাতলা মাছৰ আঞ্জা। এতিয়া তিয়াই থোৱা মচুৰ দালিখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ আৰু ইয়াতে মই নহৰু দিম, আদা নিদিওঁ আৰু কেঁচা জলকীয়া দিম। এইখিনি মই এটা ধুনীয়াকৈ পেষ্ট বনাই ল'ম। ইয়াৰ মোৰ পেষ্টখিনি বনাই হৈ গ'ল আৰু ইয়াত মই পিঁয়াজ দিলোঁ আৰু অকণমান কালজিৰা ইউজ কৰিছোঁ যাতে খাবলৈ বেছি টেষ্ট হয়। কেৰাহীটোত মাছ ফ্ৰাই কৰাৰ কাৰণে এনেকুৱা হৈ গৈছে, বাৰু যি কি নহওক। এতিয়া মই পেষ্টখিনি দি দিলোঁ, অলপমান লৰাই থাকিম যাতে লাগি নধৰক। আৰু ইয়াতে মই জিৰা, নিমখ, হালধি দি দিলোঁ আৰু এতিয়া অলপ টাইম মই লৰাই পেলাই ইয়াতে মই গৰম পানী দিম। গৰম পানী দিলে খাবলৈ বেছি টেষ্ট হয়, ঠাণ্ডা পানী দিলে অকণমান গোটা গুটি নিচিনা হৈ থাকে, সেইকাৰণে নিদিওঁ বাৰু। এয়া দেখিছেনে, মোৰ কাতলা মাছ আৰু মচুৰ দালিৰ আঞ্জা হৈ গ'ল। এনেকৈ বাৰু কোনে কোনে খাইছে জনাবচোন, আৰু যিসকলে এনেকৈ খোৱা নাই এবাৰ বনাই খাই চাব, বহুত বেছি টেষ্টি হয় খাবলৈ, বহুত বেছি। যিহেতুকে মোৰ হাজবেণ্ড বেংগলী হয়, মই এনেকৈ বেংগলী ডিছবোৰ দিবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ মোক অকণমান মৰম দিব। মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ভালে থাকক সকলো, আজিলৈ বাই।